যিহেতু নিজৰ কষ্টৰ পইচাৰে নিজৰ বস্তু লোৱাৰ সপোন দেখিছিলোঁ, চ' মোৰ অকণমানি পাণ দোকানখনত দিন ৰাত ৰ'দ বৰষুণ এক কৰি কষ্ট কৰাৰ পাছত আফটাৰ 1 year ফাইনেলি মই নিজে ইনকম কৰা পইচাৰে 2022 চনৰ 22 তাৰিখে মই প্ৰথমখন মোৰ লাইফৰ স্কুটি কিনিছিলোঁ। বিলিভ কৰক, সেই দিনটোত মোৰ ইমানেই বেছি ফূৰ্তি লাগিছিল যে আজিৰ দিনত যদি মই এখন এক্সপেঞ্চিভ গাড়ীও কিনো হয়তো সিমান বেছি ফূৰ্তি নালাগিব, কাৰণ মই জানিছিলোঁ যে মই মোৰ পুৰণা চাইকেলখন লৈ আৰু কেতিয়াও মই দোকানলৈ আহিব লগা নহ'ব। স্কুটিখন লোৱাৰ পাছত মই মন কৰিলোঁ, যদি মোৰ দোকানত পোহৰৰ কোনো ব্যৱস্থা নাথাকে দেন কোনো কাষ্টমাৰ মোৰ দোকানত নাহিব। আৰু সেই প্ৰব্লেমটোৰ চলিউশ্যনৰ কাৰণে মই কিনিছিলোঁ এটা ইনভাৰ্টাৰ আৰু ইনভাৰ্টাৰ বেটেৰী। বাট সেই ইনভাৰ্টাৰটো প্ৰায় 2 মাহমানৰ পাছতে বেয়া হৈ গৈছিল। আৰু মোৰ সকলোবোৰ কষ্ট দেখি মোৰ ছাইডৰ দোকানখনৰ জিতুল্লা নামৰ দাদাজনে তেওঁলোকৰ দোকানখনৰ পৰা কাৰেণ্টৰ ব্যৱস্থা কৰি দিছিল মোৰ দোকানখনলৈ। এজন অসমীয়া ল'ৰা হিচাপে এজন অসমীয়া ল'ৰাক ছাপোৰ্ট কৰাৰ কাৰণে